ডিব্ৰুগড় টিংখাঙৰ পৰা আজি কমলা পুলি নিবলৈ আমাৰ নাৰ্চাৰীলৈ আহিলে আৰু ময়ো আহিলোঁ ধুনীয়াকৈ ইয়ালৈ নাৰ্চাৰীত তেওঁলোকক ধুনীয়াকৈ চাই দিওঁ বুলি। আৰু কমলা পুলি টোটেল তেওঁলোকে কিমান 140টা কমলা পুলি মানে লগাবৰ কাৰণে লৈছে। একদম যিটো সৰু সৰু কমলা, আমি যিটো চাইনা কমলা বুলি কৈ থাকোঁ যে সুন্দৰ এটা ভাল প্ৰডাকশ্যন হয় কমলা অসমত বৰ্তমান হৈছে, আমাৰ নিজেও হৈছে। তেওঁলোকে নিম বুলি আহিলে। আমাৰ দাদা আহিছে, অকণমান ইপিনে আহক আপুনি। এখেতে বহুত দিনৰ পৰা যোগাযোগ কৰি আছিলে ফোনত কমলা পুলি নিম বুলি। আজি হঠাৎ এই পোক এটা লাগি আছে, দেখিছেনে? পোকে আমাৰ নাৰ্চাৰীটো পোকে নেৰে, দেখিছেনে? এইটো এটা খুব ডেঞ্জাৰ পোক, আপোনালোকক দেখুৱাই দিছোঁ। কমলাত হোৱা আৰু নেমুবিলাকতো হয়, ই পাতবিলাক খাই যায়। এইটো কাৰণে পেষ্ট কিলাৰটো মাৰিলে বহুত নিয়ন্ত্ৰণ হয়। আৰু মোবাইলতে চিনাকি আছিলে ন, ফেচবুকৰ আৰু ইউটিউবতে চিনাকি হয়। আজি গাড়ী লৈ পিনে আহিলে পুলি, যিহেতু আমি লোড কৰি আছোঁ, কৰিবলৈ লৈছোঁ তাৰমানে বৰ্তমান। বিশ্বাসযোগ্যভাৱে দিছে, ভিডিঅ' ৰেকৰ্ড থাকিব যে আপোনাৰ আমাৰ পৰা 2026 চনত আজিৰ দিনটোত কমলা পুলি 140টা পুলি নিছিলে। আৰু একদম সুন্দৰ জাত দিছোঁ, কোনো ভেজাল নাই। চিন্তা জাতৰ কাৰণে কোনো ভেজাল আমি নকৰোঁ। মানুহক কেলৈ ভেজাল টেঙা আমি কেতিয়াও নিবিকোঁ। আপুনি ইমান দূৰণিৰ পৰা ইমান টকা খৰচ কৰি গাড়ী তেল কৰি আমাৰ পৰা আকৌ বহুত মূল্য দি পিনি কমলা পুলি নিছে। নিয়াৰ পিছত আমি এটা কাৰণে ভেজাল নকৰোঁ, কৃষকজনে আৰু 10জনক আমাক বেলেগৰ আগত কৰাকৈ। কি কয় ক্ষুদা, হয় নহয় কথাটো? সেইকাৰণে আমি ইমান প্ৰচাৰ নকৰোঁ, খুব কমটি প্ৰচাৰ কৰোঁ। আৰু যিটো পুলি দিওঁ ডাইৰেক্ট বৰ্তমান মানে ভাল পুলি দিওঁ। আপুনি এতিয়া দেখিছে সেইপিনে টমটম ৰখি আছে, গাড়ী মানুহে নি আছে, আমি কাকো একো নকওঁ। কিন্তু ইয়াত ইমানখিনি এৰিয়া আমাক চিনি পায় চবেই। আপুনি যাকে নোসোধক, ঢকুৱাখানা আভা নাৰ্চাৰীয়ে কাকো ঠগা নাই আজিলৈকে। আপোনাৰ হেজাৰ বগৰী পুলি দিছোঁ। আৰু সুমংগলা তামোল আপোনালোকৰ যদি যায় অকণমান আগলৈ লাগিছে, চাই যাব পাৰিব। আমি মানে যিখিনি নিজে পৰীক্ষা কৰি আপোনাক মানে ৰাইজক প্ৰদান কৰিছোঁ। আৰু বহুত লোকে কয় কিবা কিবি, সেইটো বেলেগতো বাদ দিয়া, খালি ইমান দূৰৰ পৰা আহিলে ভাল লাগিলে। এওঁলোকে আমাৰ পৰা কমলা পুলি নিলে, আৰু কমলা এওঁলোকক ভাল হওক। আৰু কি ঔষধ মাৰিব লাগে, কি কৰিব লাগে, সকলোখিনি দিহা পৰামৰ্শ আমি দিম, চিন্তা কৰিব নালাগে। লগত আমাৰ এইপিনে খুৰা আহিছে, খুৰা দাদা হয় ন, দাদা আহিছে। আৰু দাদাকো দেখুৱাই দিলোঁ অকণমান। ৰাইজৰ আগত যেতিয়া হ'ব, খালি আমাৰ নামটো ল'ব, বোলে পুলি কমলা ক'ৰ পৰা আনিছিলিও, বোলে আমি ঢকুৱাখানাৰ পৰা আনিছিলোঁ, আভা নাৰ্চাৰী। সেইটোৱে আমাক বেলেগ লাগে। আৰু ভাল পুলি দিছোঁ, চিন্তা কৰিব নালাগে, একদম টেনশ্যন নোহোৱাকৈ দিছোঁ। পুলি দেখিছোঁ ওখ পুলি, আপোনাৰ কোনোধৰত পুলি আপোনাৰ 4 ফুট পাই গ'ল, চিন্তা কৰিব নালাগে। ভাল পুলি তাৰমানে, আৰু ধুনীয়াকৈ ৰুব। বাকীখিনি ক'ম। আৰু যদি আপোনালোকেও এনেধৰণৰ কমলা পুলি লাগে, বহুত পুলি নাই, পুলি এতিয়া মানে যিহেতু দিন গুচি গৈছে, আমি কমাই দিলোঁ। আমি লাষ্ট এবাৰ মাল আনিছিলোঁ, তাত 2000মান পুলি আহিছিলে, প্ৰায় শেষ হ'বলৈ হ'লগৈ। আৰু যদি আপোনালোকৰ তাৰো যদি এটা দুটা লাগে, আপোনালোকে যোগাযোগ কৰিব, ফোন নম্বৰটো গৈ আছে। আৰু এনে দাদাহঁতে যিদৰে লগাইছে, অকণমান লং টাইম প্ৰডাকশ্যন ল'ব পৰা যদি খেতি লগা এজন কৃষকৰ কাৰণে বহুত ভাল। য'ত বগৰীয়ে হওক, আমেই হওক, বা আপোনাৰ কমলাই হওক। কমলা বস্তুটো মাৰ্কেটিঙত খুব ভাল। আপোনাৰ এনেই গাঁওখনতো যদি লৈ যায়, এনেই 10-12 কেজি চেলিং হৈ যায়। কমলা বুলি ক'লে চবৰে লোভৰ পানী পৰি থাকে। সেইকাৰণে লগাওক। তাকে ক'লোঁ, জয় হিন্দ, জয় কিষাণ, নমস্কাৰ।